নমস্কাৰ স্বাগতম জনাইছো বিশালাক্ষ একাডেমীলৈ আৰু আজি অসমীয়া সাহিত্য চয়নিকা নতুন দ্বিতীয় ভাগ দশম শ্ৰেণী ক্লাস 10 ৰ অসমীয়া ভাষা সাহিত্যৰ এটি পাঠ আলোচনা কৰিম। তোমালোকে ইউটিউব চেনেলটো লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব। ইয়াতে প্ৰতিটো পাঠৰ পাঠ ভিত্তিক প্ৰশ্নাৱলী দিয়া হ'ব, কমন প্ৰশ্নৰ উত্তৰ দিয়া হ'ব, প্ৰতিটো বিষয়ৰ ওপৰত দিয়া হ'ব। অষ্টম নৱম আৰু দশম শ্ৰেণীৰ বাবে উপলব্ধ। ইয়াতে তোমালোকৰ ডাউটসমূহ ক্লিয়াৰ কৰিব পাৰিব। ডাউটত কি সমস্যা হয় সেইসমূহ এই হোৱাটছএপত বা কমেন্টত তোমালোকে লিখি মতামত দিব আৰু তাৰ ওপৰত এটি ভিডিঅ' বা পোনপটীয়া হোৱাটছএপ যোগে তাৰ উত্তৰ দিয়া হ'ব। আজি আমি আলোচনা কৰিম বা প্ৰশ্ন উত্তৰ আলোচনা কৰিম অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। ৰচক আব্দুল সত্তাৰ। এতিয়া আহিছো পাঠ ভিত্তিক প্ৰশ্নাৱলী। পাঠৰ থকা প্ৰশ্নাৱলী ভাৱ বিষয়ক। ক ত্ৰয়োদশ শতিকাত অসমলৈ অহা বাহিৰাগত গোষ্ঠী কোনটো? উত্তৰ ত্ৰয়োদশ শতিকাত অসমলৈ অহা বাহিৰাগত গোষ্ঠীটো হৈছে মংগোলীয় গোষ্ঠী। খ প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? উত্তৰ প্ৰাচীন কালৰে পৰা অসম দেশ যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল। গ কিহে অসমীয়া জাতি অধিক কটকটীয়া কৰিলে? উত্তৰ ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? উত্তৰ সকলোকে বান্ধি থোৱা এনাজৰীডাল অসমীয়া ভাষা আছিল। অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? উত্তৰ অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হৈছে আহোমসকল। চমুৰ উত্তৰ দিয়া। অসমৰ জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? অসমৰ জনগোষ্ঠীৰ ধাৰক বুলিলে প্ৰধানকৈ কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, তিৱা, বড়ো, মিচিং, কাৰ্বি আদি অনাৰ্য জাতিসমূহক বুজায়। কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল? 1836 চনৰ পৰা 1873 চনলৈকে অসমৰ বিদ্যালয়সমূহত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙলা ভাষা পৰিৱৰ্তন চলিছিল। গ নম্বৰ চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল? উত্তৰ চাহ উদ্যোগৰ কৰ্মীসকল হৈছে চাওতাল, কুৰ্মী, মুছল, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি। তেওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল। পাঠটিত থকা খাদ্য বস্তুৰ এখন তালিকা প্ৰস্তুত কৰা। পাঠটিত থকা খাদ্য বস্তুসমূহ হৈছে পৰঠা, পোলাও, কোৰ্মা কুপ্তা, কেক, বিস্কুট, ৰুটি, ৰসগোল্লা, লালমোহন, চিংৰা, লুচি, পুৰি, ডোচা, চম্বাৰ, ইডলি ইত্যাদি। অসমৰ পুৰণি সাহিত্য সমলবোৰ কি কি? অসমৰ পুৰণি সাহিত্য সমলবোৰ হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইৰ নাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন। অসম বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমৰ সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে। কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যসমূহৰ কথা বৰ্ণনা কৰা। সমগ্ৰ অসম ৰাজ্য মূলতঃ বিভিন্ন জনগোষ্ঠীৰ স্বকীয় বৰ্ণাঢ্য সংস্কৃতিয়ে অসমৰ স্বকীয়তা গঢ়ি তুলিছে। প্ৰাচীন কালৰে পৰা অসমত বাস কৰি আহিছে বিভিন্ন জনগোষ্ঠী। প্ৰাচীন কালৰ পৰা অসমত বিভিন্ন জনগোষ্ঠীৰ লোকে বাস কৰি আহিছে। যেনে ধৰক কছাৰী, চুতীয়া, মেচ, কোচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি প্ৰধান। জনগোষ্ঠীসমূহে
সমূহকে ধৰি অতীতত অকা, দফলা, আবৰ, মিচিমি আদি জাতি জনগোষ্ঠী সমূহেও অসমৰ ভূমিত বাস কৰিছিল। মিচিং, তিৱা, বড়ো, কাৰ্বি আদিসকলেতো বাস কৰিছিলে। তেওঁলোকৰ উপৰি কোনে বাস কৰিছিল? দফলা, আবৰ, মিচিমি আদি জাতি জনগোষ্ঠী মানুহসমূহ অসমৰ ভূমিত বাস কৰিছিল। এই সকলোবোৰ জাতি জনগোষ্ঠীৰ নিজস্ব স্বকীয় ভাষা সংস্কৃতি এৰা ধৰাৰ মাজেৰে অসমীয়া জাতি গঠন কৰি বিশাল বৰেণ্য অসমীয়া সংস্কৃতি গঢ়ি তুলিছিল। এই সকলোবোৰ জাতিৰ নিজস্ব স্বকীয় ভাষা আছে, সংস্কৃতি আছে, আৰু এই চবৰে নিজৰ নিজৰ ভাষা সংস্কৃতিবোৰ এৰা ধৰা কৰিছিল। কোনোবাটো ধৰা হল এটা এ জনগোষ্ঠী আৰু এটা বি জনগোষ্ঠী। এ বি যিখিনি ভাল সেইখিনি তেওঁলোকে গ্ৰহণ কৰিছিল, বিও এ যিখিনি ভাল সংস্কৃতি সেইখিনি গ্ৰহণ কৰিছিল, গৈ এখন নতুন সমাজ গঢ়িছিল যিখন অসমীয়া সমাজ বুলি কয়। আৰু সেই অসমীয়া সমাজখন সকলো জাতি জনগোষ্ঠীৰে পৰা স্বকীয় ভূমিকা অৰিহণা আছে। গতিকে সেইকাৰণে এই অসম সংস্কৃতিৰ ক্ষেত্ৰত বৰ্ণাঢ্য। ত্ৰয়োদশ শতিকাত এইবোৰ জনগোষ্ঠীৰ লগতে অসমলৈ নতুন জনগোষ্ঠীৰ আগমন ঘটিল। সেয়া হৈছে ঘাইকৈ চীনৰ আৰুম্ভ হুকুম উপত্যকাৰ পৰা অহা মংগোলীয়সকল। মংগোলীয় গোষ্ঠীৰ ভিতৰত আহোমসকলে অসমৰ সংস্কৃতিলৈ আগবঢ়োৱা অৱদানে অসমক তজবজীয়া কৰি তুলিলে। কি জনগোষ্ঠী আহিছিল? মংগোলীয়সকল আহিছিল। মংগোলীয় গোষ্ঠী আহিছিল, আৰু মংগোলীয় গোষ্ঠী কোনসকল আহিছিল? আহোমসকল আছে। সেই সময়ত অসমলৈ আহিছিল মুছলমান সকলো, আৰু সেইখিনি সময়ত অসমলৈ কোন আহিছিল? মুছলমান সকলো আহিছিল। ঊনবিংশ শতিকাত ব্ৰিটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰাৰ সময়ত অসমলৈ আহিল চাওতাল, কুৰ্মী, মুণ্ডা, তেলেঙা, ভূমিজ, ওৰাং, তাঁতী আদিসকল। যেতিয়া ঊনবিংশ শতিকাত ব্ৰিটিছে শাসন কৰিছিল, তেওঁলোকে অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিছিল, আৰু অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিসকল চাহ গছৰ কাৰণে যি কৰ্মী লাগিছিল, চাহ উদ্যোগৰ কাৰণে যিসকল কৰ্মী লাগিছিল, তেওঁলোক আনিছিল অসমৰ বাহিৰৰ পৰা, উৰিষ্যা, ঝাৰখণ্ড এইবিলাকৰ পৰা তেওঁলোকে কৰ্মী লৈ আহিছিল। তেওঁলোক কোন আছিল? চাওতাল, কুৰ্মী, মুণ্ডা, তেলেঙা, ভূমিজ, ওৰাং, তাঁতী আদি মানুহসকল উৰিষ্যা, ঝাৰখণ্ডৰ পৰা অসমলৈ কাম কৰিবৰ কাৰণে লৈ আহিছিল। বেপাৰ বাণিজ্যৰ সূত্ৰে ধৰি অসমৰ বাসিন্দা হ'ল পাঞ্জাবী, শিখ, মাৰোৱাৰী, বিহাৰী, ৰাজস্থানী লোকসকল। আৰু অসমৰ বাহিৰত বেপাৰ কৰিবৰ কাৰণে পাঞ্জাৱৰ পৰা শিখসকল আহিছিল, ৰাজস্থানৰ পৰা মাৰোৱাৰীসকল আহিছিল, বিহাৰীসকল আহিছিল, ৰাজস্থানীসকল আহিছিল। আহি অসমত বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য কৰি তেওঁলোক অসমত স্থায়ীভাৱে থাকিবলৈ আৰম্ভ কৰিলে। এইদৰে বিভিন্ন সময়ত বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজস্ব সংস্কৃতিৰ সৈতে বাস কৰিবলৈ ললে, আৰু আজি এইবোৰ অসমৰ এৰাব নোৱাৰা অংগ হৈ পৰিল। আৰু তেওঁলোক আহি অসমত বাস কৰিলে। বাস কৰি অসমৰ পৰিৱেশৰ সৈতে, অসমৰ সংস্কৃতিৰ সৈতে, তেওঁলোকৰ সংস্কৃতিৰ সৈতে সংমিশ্ৰণ ঘটি এক নতুন সংস্কৃতি গঢ়িছে, বৰ অসম গঢ়িছে। অৰ্থাৎ তেওঁলোকৰো সংস্কৃতি অসমৰ সংস্কৃতিত প্ৰভাৱ পৰিছে, অসমৰ সংস্কৃতি তেওঁলোকৰ সংস্কৃতিৰ প্ৰভাৱ পৰি এক বিশাল সংস্কৃতি গঢ় লৈ উঠিছে, আৰু যিটো এতিয়া পৃথক কৰিব নোৱাৰি। ইয়াৰ কোনটো বাদ দি অসমীয়া সংস্কৃতি সম্পূৰ্ণ নহয়। ইয়াৰ যিকোনো এটা যদি এইটো ধৰ অসমীয়া সংস্কৃতি, ইয়াৰ পৰা যদি কিবা এটা জনগোষ্ঠী এইখিনি বাদ দিয়া যায়, তেতিয়াহ'লে এই চাৰ্কলটো সম্পূৰ্ণ নহ'ব। এই সম্পূৰ্ণ চাৰ্কলটো হ'বলৈ হ'লে প্ৰতিটো জনগোষ্ঠীৰে প্ৰতিটো কৃষ্টি সংস্কৃতি অপৰিহাৰ্য। বৈচিত্ৰ্যপূৰ্ণ ভাৰতৰ আটাইতকৈ বিচিত্ৰ প্ৰান্তৰ হৈছে অসমৰ, আৰু ই সম্ভৱ হৈছে জনগোষ্ঠীৰ বিচিত্ৰ গাঁথনিৰ বাবে। 5 নম্বৰ, বিশেষ এটা উদ্যোগী আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল। ইয়াত কি উদ্যোগী আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ
বাবে আঁতৰি পৰাৰ কথা কৈছে পাঠৰ আলামত বিচাৰ কৰা। তাৰমানে কি কৈছে, এটা বিশেষ উদ্যোগী আৱেষ্টনী, এটা উদ্যোগ আছে, এইটো আৱেষ্টনী মানে কেম্পাছ, এটা কেম্পাছৰ ভিতৰত এটা উদ্যোগ আছে, আৰু ইয়াৰ মাজত যিসকল লোক বাস কৰিব লৈছিল তেওঁলোকে থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল। তেওঁলোক অসমৰ যিটো সংস্কৃতিৰ পৰা কিছু পৃথক হৈ থাকিল। কিয় থাকিল? তেওঁলোকে এই কেম্পাছটোৰ ভিতৰতে সোমাই থাকিল, কেম্পাছটোৰ বাহিৰত গৈ অন্য জাতি জনগোষ্ঠীৰ সৈতে তেওঁলোকে বেছি প্ৰভাৱ নপৰিল। গতিকে তেওঁলোক এই আৱেষ্টনীৰ ভিতৰত সোমাই থকাৰ কাৰণে বিশেষ পৰিৱৰ্তন নহল। এই কথাটো কিয় কৈছে, কোনে কৈছে, কাক কৈছে দিছে? ইয়াৰ উদ্যোগী আৱেষ্টনী মানে ব্ৰিটিছসকলে অসমত প্ৰতিষ্ঠা কৰা চাহ উদ্যোগৰ কথা কবলৈ বিচৰা হৈছে। উদ্যোগী আৱেষ্টনী কিহৰ কেম্পাছ, কি উদ্যোগৰ কেম্পাছ? কেম্পাছটো হৈছে এটা বিশাল কেম্পাছ, ইয়াতে চাহ গছ আছে, চাহ ফেক্টৰী আছে, আৰু এই চাহ গছৰ চাহ ফেক্টৰী সেই কেম্পাছটোৰ কথা কৈছে। চাহ উদ্যোগৰ লগত জড়িত লোকসকল অনুকূল পৰিৱেশ পৰিস্থিতিৰ অভাৱত থলুৱা সংস্কৃতিৰ পৰা আঁতৰিব লগা হোৱা বুলি লেখকে কৈছে। তেওঁলোক যিহেতুকে কৰ্ম কৰি আছিলে চাহ উদ্যোগৰ ক্ষেত্ৰত কৰ্ম কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল, তেওঁলোকে বেছি অসমৰ অন্য জনগোষ্ঠীৰ সৈতে প্ৰভাৱ নপৰিল। তেওঁলোকে এটা নিৰ্দিষ্ট কেম্পাছৰ ভিতৰতে থাকিবলগীয়া হৈছিল। তেওঁলোকে বেছি অহা যোৱা বাহিৰৰ পৰিৱেশৰ সৈতে লগ হব সময় পোৱা নাছিল, কাৰণ তেওঁলোকৰ এক উদ্যোগত কৰ্মব্যস্ত আছিল। সেইবাবে তেওঁলোকে অসমত থলুৱা সংস্কৃতিৰ পৰা আঁতৰিব লগা হোৱা বুলি লেখকে কৈছে। 19বিংশ শতিকাত ব্ৰিটিছৰ আগমনে অসমত এক উদ্যোগৰ সূচনা কৰিছিল। 19বিংশ শতিকাত ব্ৰিটিছ যেতিয়া অসমলৈ আহিছিল তেতিয়া উদ্যোগৰ সূচনা কৰিছিল। তাৰ আগতে তেনেকুৱা ধৰণৰ উদ্যোগ অসমত গঢ় লৈ উঠা নাছিলে। সেয়া হৈছে চাহ উদ্যোগ। চাহ উদ্যোগ ব্যৱসায়িক ভিত্তিত ব্ৰিটিছসকলে অসমত প্ৰতিষ্ঠা কৰিছিলে। এই উদ্যোগত কাম কৰিবলৈ বিহাৰ, মধ্যপ্ৰদেশ, উৰিষ্যা আৰু উত্তৰ প্ৰদেশৰ পৰা কিছুসংখ্যক লোক অসমলৈ আহিছিল, আৰু চাহ উদ্যোগ তেওঁলোকে প্ৰতিষ্ঠা কৰিলে। চাহ উদ্যোগত কাম কৰিবৰ কাৰণে মানুহৰ প্ৰয়োজন হল, আৰু মানুহৰ প্ৰয়োজন হোৱাৰ কাৰণে কিছু অভিজ্ঞ মানুহ যি চাহ উদ্যোগৰ সৈতে জড়িত হৈ আছে তেনেকুৱা ধৰণৰ মানুহ অসমৰ বাহিৰৰ পৰা, ক'ৰ পৰা? বিহাৰৰ পৰা, উৰিষ্যাৰ পৰা, মধ্যপ্ৰদেশৰ পৰা আৰু উত্তৰ প্ৰদেশৰ পৰা লৈ আহিছিল অসমলৈ। আৰু অসমৰ চাহ উদ্যোগৰ এক এৰাব নোৱাৰা অংশ হৈ পৰিল চাওতাল, কুৰ্মী, মুজৰ, মুণ্ডা, তেলেঙা আদি জাতিৰ লোকসকল। আৰু অসমত যেতিয়া তেওঁলোক আহি পেলাই সেই চাহ উদ্যোগৰ সৈতে জড়িত হৈ চাহ উদ্যোগত কাম কৰিলে, তেওঁলোক এই উদ্যোগটোৰ সৈতে জড়িত হৈ পৰে। কোনসকল লোক বাহিৰৰ পৰা লৈ আহিলে? চাওতাল, কুৰ্মী, মুজৰ, মুণ্ডা, তেলেঙা আদি জাতিৰ লোকসকল কি হৈ পৰিলে? অসমৰ সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ হৈ পৰিলে। তেওঁলোকে আহোঁতে অসমলৈ আহিল নিজস্ব সংস্কৃতি, আৰু তেওঁলোকৰ লগত তেওঁলোকৰ যি সংস্কৃতি, ভাষা, স্বকীয়তা সেই সকলোবোৰ লগত লৈ আহিলে। কাম কৰিব আহোঁতে তেওঁলোকৰ লগত আহিলে সেই ৰাজ্যসমূহৰ পৃথক পৃথক সংস্কৃতিসমূহ। অসমত থলুৱা আচাৰ নীতি, মাত কথা, সাৰ পানী এওঁলোকে গ্ৰহণ কৰিলে, আৰু তেওঁলোকে বাহিৰৰ দেশত নিজৰ ৰাজ্যত যি ভাষা সংস্কৃতি গ্ৰহণ কৰিছিলে সেইখিনি তেওঁলোকৰ লগত আছেই। লগতে অসমত যিটো ভাষা, অসমৰ মানুহে যি ভাষা ব্যৱহাৰ কৰে, যি সংস্কৃতি গ্ৰহণ কৰিলে সেইবোৰ তেওঁলোকে গ্ৰহণ কৰিছিল, আৰু তাৰ মাজতে মিলাই পেলাই নিজৰ সংস্কৃতি, তেওঁলোকৰ নিজস্ব আৰু অসমৰ দুয়োটা লগ হৈ এক সংমিশ্ৰণ সংস্কৃতি ঘটিছিল, য'ত অসমৰ সংস্কৃতিৰ প্ৰভাৱ আছে আৰু তেওঁলোকৰ নিজস্ব সংস্কৃতিৰ প্ৰভাৱ আছে। যিহেতু তেওঁলোক উদ্যোগিক কামতহে অসমলৈ আহিছিল, সেয়া চাহ উদ্যোগত জড়িত হৈ অসমলৈ আৰ্থিক বৰঙণি যোগাব পাৰিলে। তেওঁলোকৰ উদ্যোগৰ ক্ষেত্ৰত যিহেতু কাম কৰিব আহিছিলে, উদ্যোগত কাম কৰিবৰ বাবে ইয়ালৈকে আহিছিল, গতিকে তেওঁলোকে অৰ্থনৈতিক ক্ষেত্ৰতো অসমৰ যি অৰ্থনীতি, সেই অৰ্থনীতিত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ পাছত চাহ উদ্যোগত কাম কৰি যি অৰ্থনৈতিকভাৱে উন্নয়ন হৈছিলে তাৰ ক্ষেত্ৰতো তেওঁলোকে বিশেষভাৱে অৰিহণা আগবঢ়াব পাৰিলে। যদিও সাংস্কৃতিকভাৱে সিমান মিলিব নোৱাৰিলে, তেওঁলোকে অৰ্থনৈতিকভাৱে যিমান অসমক অৰিহণা দিলে সাংস্কৃতিকভাৱে তেওঁলোকে সিমান অৰিহণা দিব নোৱাৰিলে। কিয় নোৱাৰিলে? তেওঁলোক দিনটো কামত ব্যস্ত হৈ থাকে। কামত ব্যস্ত বাবে তেওঁলোকে অসমৰ প্ৰভাৱৰ সৈতে
ব্যস্ত হ'ব পৰা নাছিল গতিকে উদ্যোগী আবেষ্টনীৰ ভিতৰত সোমাই থকাৰ কাৰণে তেওঁলোকৰ যিটো সংস্কৃতি সেই সংস্কৃতিত বিশেষ অৰিহণা যোগাব নোৱাৰিলে কিয়নো তেওঁলোক শিক্ষা দীক্ষাৰ ক্ষেত্ৰত পিছপৰা আৰু চাহ কামত ব্যস্ত হৈ থাকিবলগীয়া হোৱাত থলুৱা সংস্কৃতি চৰ্চা যথেষ্ট কম হৈছিল মুঠতে চাহ কেন্দ্ৰিক উদ্যোগৰ আবেষ্টনীয়ে চাহ বনুৱাসকলে অসমত থলুৱা সাংস্কৃতিক পৰিৱেশৰ পৰা বহুখিনি নিলগাই ৰখা কথাও উল্লেখ কৰিছে গতিকে তেওঁলোকে এটা নিৰ্দিষ্ট কেম্পাছৰ ভিতৰত সোমাই থাকিলে আৰু অসমটো ডাঙৰ হয় তেওঁলোকে বাহিৰত ওলাব নোৱাৰিলে যেহেতু ওলাব নোৱাৰিলে তেওঁলোকে ইয়াতে তেওঁলোকৰ নিজস্ব সংস্কৃতিত থাকিলে দুই এটা সংস্কৃতি অসমৰ প্ৰভাৱ পৰা গ'ল কিন্তু তেওঁলোকৰ যি সংস্কৃতি অসমত ইমান প্ৰভাৱ নপৰিল কিয় তেওঁলোকে নিৰ্দিষ্ট এই আবেষ্টনী দুইটোৰ ভিতৰতে সোমাই থাকিলে সেইবাবে বিশেষ প্ৰভাৱ নপৰিল 6 নম্বৰ এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি ইয়াত নুই কৰা কোনো যুক্তিতৰ্ক অৱকাশ নাই ইয়াত লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে নুই কৰা কোনো যুক্তিতৰ্কৰ অৱকাশ নাই বোলা কথাষাৰি সত্যাসত্য বিচাৰ কৰা উত্তৰ ইয়াত লিখকে অসমীয়া জাতিটোক সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি বুলি কোৱা কাৰণ হৈছে অসমীয়া জাতিটো কেৱল এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা সংস্কৃতি লৈ গঢ় উঠা নাই অসমীয়া জাতীয় ভাষা জনগোষ্ঠীটো অকল এটা জনগোষ্ঠীৰ নহয় কাৰণ ইয়াতে বহুত জনগোষ্ঠী জাতি সংমিশ্ৰণ হৈ আছে প্ৰাচীন কালৰ পৰাই অসম হ'ল বিভিন্ন জাতি জনগোষ্ঠীৰ বাসস্থান বিভিন্ন সময়ত বিভিন্ন বহিৰাগত জাতি জনগোষ্ঠীৰ লোকেও অসমলৈ আহি অসমৰ থলুৱা লোকসকলে সকলো নিৰ্বিবাদে গ্ৰহণ কৰিছিল অসমলৈ আহিছিল অসমৰ বাহিৰৰ বিভিন্ন জাতি জনগোষ্ঠী অসমৰ বাহিৰৰ চীনৰ পৰাই হওক অসমৰ বাহিৰৰ অন্য ৰাজ্য মহাৰাষ্ট্ৰ উৰিষ্যা বিহাৰ মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ আদিৰ পৰাই অসমলৈ আহিছিল আৰু তেওঁলোক সকলোবোৰ মিলি সকলোৱে নিজস্ব স্বকীয় জাতি সংস্কৃতিয়ে মিলি এই অসমীয়া জাতিটো গৈছিল তাত কোনো এটা জাতি বা জনগোষ্ঠীৰে নিৰ্দিষ্ট বৈশিষ্ট্য বা সংস্কৃতি নাই তাত বহুতো জাতি জনগোষ্ঠীৰ সংমিশ্ৰণহে আছে প্ৰথম অৱস্থাত সকলোৱে নিজ নিজ ভাষা ৰক্ষা কৰিছিল আৰু যদিও উমৈহতীয়া স্বাৰ্থত বাহিৰাগতসকলে নিজৰ ভাষা সংস্কৃতিৰ লগতে অসমীয়া ভাষা সংস্কৃতিকো আঁকোৱালি লৈছিল তেওঁলোকে নিজৰ বাহিৰৰ পৰা আহি তেওঁলোকে নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিছিল তেতিয়া তেওঁলোকে সুবিধা হৈছিল কিন্তু যেতিয়া অসমৰ অন্য মানুহৰ সৈতে তেওঁলোকে মিলিছিলে তেতিয়া তেওঁলোকৰ বাহিৰা সংস্কৃতিৰ লোকসকলে অসমীয়া সংস্কৃতি ভাষাখন লগত লৈহে তেওঁলোকে মিলিবলগীয়া হৈছিল এনেদৰে একোটা ভৌগোলিক পৰিবেষ্টনীত ওচৰা ওচৰিকৈ থকা এটা সম্প্ৰদায়ে আন এটা সম্প্ৰদায়ৰ ভাষা সংস্কৃতিৰ দ্বাৰা প্ৰভাৱ হ'বলৈ ধৰিলে এটা অসমৰ নিৰ্দিষ্ট স্থান এইটো স্থানত যেতিয়া বহুত জনগোষ্ঠীয়ে একেলগে বাস কৰে ইয়াৰ সংস্কৃতিৰ প্ৰভাৱ ঘটে ইয়াৰ ফলস্বৰূপে কালক্ৰমত জাতি জনগোষ্ঠীসমূহে ভাষা সংস্কৃতি আদান প্ৰদানৰ এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন অসমীয়া জাতি গঠন হৈছিল কি হল ভাষা আদান প্ৰদান হল সংস্কৃতি আদান প্ৰদান হল গতিকে সকলোবোৰ আদান প্ৰদান হৈ এৰাব নোৱাৰা বান্ধনৰ সৃষ্টি হল এনেধৰণে চবৰে যেতিয়া বান্ধ খালে তেতিয়া এক সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি গঠন হৈছিল এই ক্ষেত্ৰত কোনো জাতি জনগোষ্ঠীৰ অৱমাননা কৰিব পৰা বিধৰ নহয় গতিকে অমুক জাতিৰ প্ৰভাৱ নাই বুলি কোনো অৱমাননা কৰিব নোৱাৰে যে অমুক জাতিৰ প্ৰভাৱ নাই অমুক জাতিৰ কোনো অৰিহণা নাই বুলি কৰিব নোৱাৰে প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে অসমীয়া ভাষাত অসমীয়া সংস্কৃতিত বিভিন্ন কোনো নহয় কোনো এটা দিশৰ পৰা হলে অৱদান আছে বিভিন্ন জাতি সমন্বয়ৰ মাজেৰে গঢ়ি উঠা অসমীয়া জাতিটোক সংমিশ্ৰিত সংস্কৃতিৰ সম্পন্ন জাতি বুলি কোৱা হয় এই কথাষাৰ তেনে সত্য এইবাৰ 7 নম্বৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল কি হয় লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা উত্তৰ
অসমলৈ বিভিন্ন সময়ত বা ভিন ভিন সময়ত বিভিন্ন জাতি গঢ়ি তুলিছিল আৰু এই প্ৰক্ৰিয়াৰে লগে লগে ৰূপান্তৰ ঘটিল সংস্কৃতিৰ। অসমৰ বিভিন্ন সময়ত বিভিন্ন জাতি জনগোষ্ঠী আহিছিল আৰু তেওঁলোকে নিজৰ নিজৰ জাতি যি নিজস্ব স্বকীয়তা সেয়া গঢ়ি তুলিছিল আৰু এই চবৰে প্ৰতিটো জাতি জনগোষ্ঠীয়ে যেতিয়া গঢ়ি তুলিছিল আৰু প্ৰত্যেকটোৱে সংস্কৃতি ৰূপান্তৰ ঘটিল। এইটো সংস্কৃতি এইটো জনগোষ্ঠী আৰু সেইটো জনগোষ্ঠী যেতিয়া নিজস্ব আচাৰ ব্যৱহাৰ যেতিয়া ৰূপান্তৰ ঘটিল তেতিয়া সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল। প্ৰাচীন কালত অসমত অনাৰ্যৰ বাসস্থান আছিল। পোনপ্ৰথমতে অসমত অনাৰ্যসকলে বাস কৰিছিল। ত্ৰয়োদশ শতিকাত মংগোলীয় গোষ্ঠীৰ লোকসকলে বিশেষকৈ আহোমসকল আৰু মুছলমানসকল ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা কেইবাটাও জাতিৰ লোকসকল অসমলৈ আহে আৰু অসমত নিগাজিকৈ থাকিবলৈ লয়। যেতিয়া অনাৰ্যসকল অসমত আছিলে তাৰ পাছত মংগোলীয়সকল আহিলে, মুছলমানসকল আহি অসমত নিগাজিকৈ থাকিবলৈ লৈছিল। এওঁলোকৰ ভিতৰত কোনোবাই দেশ জয় কৰিবলৈ আহিছিল, কোনোবাই আকৌ যুদ্ধবন্দী হিচাপে নভবাকৈ কোনোবা অসমত থাকি গ'ল, কিছুমানে ইয়াতে অসমত বাস কৰিবৰ কাৰণে আহিছিল, অন্য এখন ৰাজ্যৰ পৰা বা অন্য এখন ৰাষ্ট্ৰৰ পৰা অসমত বাস কৰিবলৈ আহিছিল। কিছুমানে যুদ্ধ কৰিবলৈ আহিছিল, কিছুমান যুদ্ধ জয় কৰিলে, জয় কৰি তেওঁলোকে ইয়াত বসবাস কৰিলে। আকৌ কিছুমান জাতি জনগোষ্ঠী আহিছিল যুদ্ধ কৰিবলৈ, তেওঁলোক হাৰি কিছু সংখ্যক উভতি গ'ল আৰু কিছু সংখ্যক থাকি গ'ল, তেনেকে থাকি গ'ল। তদুপৰি বেপাৰ বাণিজ্য, পূজা পাৰ্বণ, তীৰ্থ সংক্ৰান্ততো কেইবাটাও জাতিৰ অসমলৈ আগমন ঘটিল। অসমত বেপাৰ বাণিজ্য কৰিবৰ বাবে অন্য ৰাজ্যৰ পৰা লোক আহিছিল, আগমন ঘটিল, তেওঁলোকেও থাকি গ'ল স্থায়ীভাৱে। ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰি অহা এই জাতিয়েও অসমৰ মাটিত ৰৈ গ'ল আৰু যিসকলৰ বেপাৰ বাণিজ্য বা পূজা পাৰ্বণৰ ক্ষেত্ৰত অসমৰ বাহিৰৰ পৰা অসমলৈ আহিছিল তেওঁলোকক ৰজাঘৰীয়াই যি পৃষ্ঠপোষক কৰি অসমত ৰাখিছিল আৰু তেওঁলোকে তাত থাকি গ'ল। তেওঁলোকৰ প্ৰত্যেকে নিজস্ব সুন্দৰ সংস্কৃতি সম্পন্ন অসমৰ বুকুত উলিয়াই থলে আৰু অসমৰ প্ৰাচীন বাসিন্দাসকলে সেয়া গ্ৰহণো কৰিলে। লাহে লাহে বাহিৰাগত লোকসকলে তেওঁলোকৰ পূৰ্ব সংস্কৃতি পাহৰি অসমৰ সংস্কৃতি সমৃদ্ধি কৰা মনোনিৱেশ কৰিলে আৰু তেওঁলোকে যিহেতুকে অসমত স্থায়ীভাৱে বাস কৰিবৰ কাৰণে ঠাই হৈ গ'ল, গতিকে তেওঁলোকে পূৰ্বৰ যি ৰাজ্যৰ পৰা বা আহিছিল ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে বা পূজা পাতন কৰিবৰ কাৰণে যি ৰাজ্যৰ পৰা আহিছিল সেই ৰাজ্যলৈ ঘূৰি নগৈ অসমত থাকি গ'ল। তাৰ কাৰণে তেওঁলোকৰ নিজস্ব যি সংস্কৃতি আছিলে তাকো কিছু অংশ পাহৰি গ'ল আৰু অসমৰ সংস্কৃতি সমৃদ্ধ কৰাত তেওঁলোকে মনোনিৱেশ কৰিলে। ইয়াৰ পূৰ্বৰে পৰা চলি অহা ভাষা সংস্কৃতিক তেওঁলোকে নিজৰ কৰি ল'লে, তেওঁলোকৰ মনে প্ৰাণে অসমীয়া হ'ল। এই প্ৰক্ৰিয়াৰ লগে লগে ৰূপান্তৰ স্বাভাৱিকভাৱেই ঘটিল পূৰ্বৰে পৰা চলি অহা অসমীয়া সংস্কৃতি। যেতিয়া অসমীয়া সংস্কৃতিটো তাত পূৰ্বৰে পৰা যিসমূহ চলি আহিছিল তাত ৰূপান্তৰ ঘটিল। কি ৰূপান্তৰ ঘটিল? অন্য জাতি জনগোষ্ঠী বাহিৰৰ পৰা অহা তেওঁলোকৰ নিজস্ব স্বকীয় শৈলীৰ সৈতে প্ৰতিটো সম্প্ৰদায়ৰ ভাল লগা কথাবোৰ পৰস্পৰে গ্ৰহণ কৰিলে। এইটো ভাল লগাবোৰ অন্য এটা জাতিয়ে ভাল গ্ৰহণ কৰিলে, অন্য জাতিৰ ভালটো অন্য এটা জনগোষ্ঠীয়ে ভাল কৰিলে, ব্যৱহাৰ কৰিলে বা গ্ৰহণ কৰিলে। নতুনত্ব চৌদিশে উপচি পৰিল আৰু চাৰিওফালে নতুন হ'ল, এটা সংমিশ্ৰণ হ'ল, নতুন পৰিৱেশ এটা গঢ় লৈ এইটো জনগোষ্ঠীটো অন্য এটা নতুন প্ৰভাৱ আহিল, সেইটো জনগোষ্ঠীটো অন্য এটা নতুন প্ৰভাৱ আহিল। মুকলি মনেৰে আধুনিকতাই প্ৰৱেশ কৰিলে অসমীয়া সংস্কৃতিৰ মাজত আৰু মুকলি মনে আধুনিকতা হ'ল। যিটো পুৰণি পৰম্পৰা আছিলে তাৰ কিছু যিখিনি বেয়া আছিলে বা কিছু ক্ষতিকাৰক আছিলে সেইবোৰ এৰি দিলে, নতুন সংস্কৃতি গ্ৰহণ কৰিলে। ৰূপান্তৰ প্ৰক্ৰিয়া আছিল স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া আৰু যিবিলাক ৰূপান্তৰ ঘটিছিল তেওঁ কোনো কাৰক জবৰদস্তি কৰা নাছিলে, ফৰ্চ কৰা নাছিলে, নিজে গ্ৰহণ কৰিছিলে। যদি নিজস্ব স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া আছিলে।
আজি বৰ্ণাঢ্য আৰু বাৰেৰহণীয়া সংস্কৃতি গঢ়ি উঠিছে আৰু তেনেকে আজি আমি যিটো বাৰেৰহণীয়া অসমীয়া সংস্কৃতি পাইছো সেইটো তেনেকে গঢ় লৈ উঠিছে ব্যাখ্যা কৰা ক দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা এতিয়া অসমখনত বিভিন্ন জাতি জনগোষ্ঠী আছিল কিন্তু সকলো জাতি জনগোষ্ঠীকে বান্ধি থোৱা এনাজৰীডাল কি আছিল অসমীয়া ভাষাৰ দ্বাৰা অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে এইটো জাতি সেইটো জাতিৰ সৈতে এনাজৰীডাল গঢ় লৈ উঠিছিল কোনো কাকো এৰিব নোৱাৰিছিল কিয় ধৰি বান্ধ খাই আছিল কিহেৰে বান্ধ খাইছিল এনাজৰী আৰু এনাজৰীডাল কি হৈছে অসমীয়া ভাষা উত্তৰ ভিন ভিন জনগোষ্ঠীৰ বাসস্থান অসমত ঐক্যৰ হেতু গঢ়ি তুলিছে এই প্ৰদেশৰ ভাষাটোৱে অসমৰ বিভিন্ন জনগোষ্ঠী আছে কিন্তু প্ৰতিটো জনগোষ্ঠীয়ে কি ব্যৱহাৰ কৰে এইজনে এইটো জনগোষ্ঠীয়ে সেইটো জনগোষ্ঠীৰ সৈতে আলোচনা বা তেওঁলোকৰ মাজত মিলাপ্ৰীতি হৈছিল সেই মিলাপ্ৰীতি হৈছিল অসমীয়া ভাষাটোৱে প্ৰাচীন কালৰে পৰা অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ভূখণ্ডিত ৰূপে পৰিচিত আৰু এয়া প্ৰাচীন কালৰ পৰা অসমত বিভিন্ন জাতি জনগোষ্ঠী আছিল আজি হঠাৎ অহা নহয় ইয়াত থলুৱা অনাৰ্য লোকসকলে তেওঁলোকসকলে বাহিৰগত বিভিন্ন ভিন ভিন জাতি লোকক বিভিন্ন সময়ত আহি বসবাস কৰিবলৈ লয় আৰু বিভিন্ন সময়ত বিভিন্ন জাতি জনগোষ্ঠী আহিছিলে এই সময়ত প্ৰদেশৰ মুখ্য ভাষা হৈছে অসমীয়া এওঁলোকৰ নিজ দোৱান বা উপভাষাতে নিজৰ মাত কথা পাতিলে প্ৰত্যেকে অসমীয়া ভাষা বুজে আৰু কয় আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে নিজস্ব যি ভাষা আছে সেই ভাষা জনগোষ্ঠীৰ ভাষাটোত তেওঁলোকে কথা কয় কিন্তু অন্য এটা যেতিয়া মানুহ অন্য এটা জনগোষ্ঠীৰ সৈতে যেতিয়া আলোচনা কৰে তেতিয়া তেওঁলোকে অসমীয়া ভাষাত কথা কয় অসমীয়া ভাষা এইটো বুজি পায় গতিকে অসমীয়া ভাষাটো আছিল উমৈহতীয়া ভাষা আৰু এটা তেওঁলোকৰ নিজস্ব স্বকীয় ভাষাও আছে গতিকে নিজস্ব স্বকীয় ভাষা তেওঁলোকে নিজৰ মাজত মিলি আছিলে অন্য এটা জাতিৰ সৈতে অসমীয়া ভাষাৰে মিলি আছিলে গতিকে অসমীয়া ভাষাটো তেওঁলোকৰ এনাজৰীৰ আছিলে অসমীয়া ভাষাক তেওঁলোকে উমৈহতীয়া ভাষা ৰূপে গ্ৰহণ কৰিছিল সেয়ে মেঘালয় নাগালেণ্ড অৰুণাচলকে ধৰি সমগ্ৰ অঞ্চলৰ এইটো অঞ্চল এইটো তৃতীয় নহয় অঞ্চল এইটো নিয়সীয় অঞ্চল হ'ব সামূহিক ভাষা ৰূপে অসমীয়া ভাষাতে ভৌগোলিক সামাজিক বিভিন্নতাৰ মাজত সেতু গঢ়িছিল এই সেতু ইমানেই মজবুত আছিল যে অসমৰ আহোমসকলে আহোম ভাষাৰে ব্ৰাহ্মণ ক্ষত্ৰিয় সংস্কৃত ভাষাৰে মুছলমানে আৰবী আৰু ফাৰ্চী ভাষাৰ কথা নাপাতে প্ৰত্যেকে অসমীয়া ভাষাৰ সেতুৰে পাৰ কৰিছিল দৈনন্দিন জীৱন তেওঁলোকৰ আপোন হৈ পৰিছিল অসমীয়া মাতৃভাষা আৰু প্ৰতিটো জনগোষ্ঠীৰ যেনেকুৱা ভাষা আছিলে কিন্তু প্ৰতিটো ভাষা যে নিজস্ব ভাষাত কিছু কম সংখ্যক ব্যক্তিয়ে কথা পাতিছিল আৰু এইটো জাতিৰ ভিতৰত অসমীয়া ভাষাটোৱে মূল ভাষা হিচাপে সেইটো গঢ় দিয়াত সহায় কৰিছিল ভিন ভিন সংস্কৃতি সম্পন্ন হলেও এওঁলোকৰ চেতনাই সকলো এক কৰি ৰখাৰ মুখ্য ভূমিকা গ্ৰহণ কৰিছিল খ এই গোটবোৰে হল স্বতঃস্ফূৰ্ত ভাৱে হোৱা প্ৰক্ৰিয়া গোটবোৰ হল মানে নিজস্ব প্ৰক্ৰিয়াৰে হোৱা এটা নিজস্ব শৈলীৰে হোৱা এটা প্ৰক্ৰিয়া উত্তৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি ৰীতি নীতি আদি সংমিশ্ৰণে অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে অসমীয়া সংস্কৃতি গঢ় লৈ কেনেকৈ উঠিছে বিভিন্ন জাতি সংস্কৃতি ৰীতি নীতি আদি সংমিশ্ৰণ হৈছে চবৰে প্ৰতিটো জাতি জনগোষ্ঠী এইটো এটা জাতি এইটো এটা জাতি এইটো এটা জাতি এওঁলোকৰ যিখিনি সংমিশ্ৰণ হ'ল সংমিশ্ৰণটো কমন উমৈহতীয়া যেতিয়া সংমিশ্ৰণ হ'ল তেতিয়া অসমীয়া জাতিটো গঢ় লৈ উঠিছে অৰ্থাৎ প্ৰত্যেকটো জনগোষ্ঠী অসমত সোমাই অসমীয়া ভাষাত এক প্ৰভাৱশালী শক্তি গঠন কৰিছে এই কাৰ্য বিভিন্ন সময়ত বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে সংঘটিত হৈছে আৰু এই প্ৰক্ৰিয়াটো এদিনতে হোৱা নাই এদিনতে কোনো কাকো ফৰ্চ কৰি দিয়া নাই এইটো নিজস্বভাৱে লাহে লাহে এইটো গঠন হৈছিলে এদিনতে ফৰ্চ কৰি তুমি এইটো জনগোষ্ঠী সেইটো জনগোষ্ঠীক ফৰ্চ জবৰদস্তি ব্যৱহাৰ কৰিব দিয়া নাছিলে কোনো এটা ভাষা সংস্কৃতি লেখকে ক'ব বিচাৰিছে যে এই প্ৰক্ৰিয়া অতি স্বাভাৱিক আমাৰ অজানিতে আমি ভিন্নতা পাহৰি পৰিহাৰ কৰি এক হৈছো বিভিন্ন সময়ত আমি মাত কথা আচাৰ ব্যৱহাৰ সাজ সজ্জা ৰীতি নীতি আদিৰ ক্ষেত্ৰত কেৱল নিজৰটোকে ধৰি নাৰাখি আনৰটো গ্ৰহণ কৰিছো
আনেও আমাৰটো গ্ৰহণ কৰিছে। বিভিন্ন ভাৰতীয় তথা বিদেশী খাদ্যই আমাৰ ৰান্ধনীশালত ঠাই উলিয়াই লৈছে। আমি অকল ভাষা সংস্কৃতি নহয়, আমি খাদ্যৰ ক্ষেত্ৰতো যি অন্য জাতি জনগোষ্ঠী খাদ্য আমি ব্যৱহাৰ কৰিছিলো, তেওঁলোকৰ কিছু আমি খাদ্য খাই আমাৰ ব্যৱহাৰ কৰিছিলো, অৰ্থাৎ আমি সেই খাদ্য গ্ৰহণ কৰিছিলো। এই গ নম্বৰ, এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰা ব্যৱস্থা। দিয়া লোৱা, এইটো জাতিয়ে সেইটো জাতিক জনগোষ্ঠীক যিখিনি তেওঁলোকৰ ভাল সংস্কৃতি বৈশিষ্ট্য সেইখিনি দিছিলে, দিয়া হৈছিল, আৰু অন্য এটাই লৈছিলে ভালখিনি, আৰু যিখিনি বেয়া আছিলে, যিখিনি সংস্কৃতিত কিছু ধৰ প্ৰভাৱ পৰিছিল নিগেটিভ চাইডত, এইবোৰ এৰা ধৰা কৰিছিলে। এৰা ধৰা আৰু দিয়া লোৱাৰ উমৈহতীয়া ব্যৱস্থাটো হৈছিলে। কোনো কাৰোতো ধৰি থকা নাছিলে, কিছুমানে তেওঁলোকৰ বেয়াটো এৰি দিছিলে, ভালটো গ্ৰহণ কৰিলে, এনেকুৱা এই ব্যৱস্থাটো হৈছিল। উত্তৰ, সাংস্কৃতিক পৰিৱৰ্তনশীল অসমতো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে বসবাসৰ ফলত সময়ৰ লগে লগে সংস্কৃতিৰ ৰূপ সলাইছিল। সংস্কৃতি ৰৈ থকা বস্তু নহয়, সংস্কৃতি আজি যিটো সংস্কৃতিত মানুহ এটা আছে, কালি সেইটো সংস্কৃতি নহবও পাৰে। এতিয়া বিহু, আগতে বিহু মুকলি পথাৰত হৈছিলে, এতিয়া মঞ্চত হয়। গতিকে আমাৰ সংস্কৃতি মুকলি পথাৰতে যে হৈ আছিলে তেনেকুৱা হোৱা নাই, এতিয়ালৈকে আমাৰ মঞ্চতো মুকলি বিহু হৈ গৈছিলে। গতিকে সংস্কৃতিটো এটা যি স্থিৰ একে যিটো হৈ আছে সেইটোৱে হৈ থাকিব নহয়, সেইটো পৰিৱৰ্তন হৈ থাকিব। পৰিৱেশ পৰিস্থিতি, অন্য জাতিৰ প্ৰভাৱ, এৰা ধৰা দিয়া লোৱাৰ ব্যৱস্থাৰ ফলত ই উন্নত হৈ যাই থাকিব আৰু পৰিৱৰ্তন হৈ যাই থাকিব, একেদৰে নাথাকে। অসমত পূৰ্বতে অনাৰ্য জাতিৰ লোকসকলে বাস কৰিছিল, সেই সময়ত তেওঁলোকৰ সংস্কৃতি আছিল অসমৰ সংস্কৃতি, আৰু অনাৰ্যসকল প্ৰথমতে আমাৰ ইয়াতে বাস কৰিছিল, তেওঁলোকৰ যি সংস্কৃতি আছিল সেইটোৱে অসমীয়া সংস্কৃতি আছিলে প্ৰথম। কালক্ৰমত অসমলৈ বিভিন্ন জাতি আৰু ধৰ্মৰ লোকৰ প্ৰব্ৰজন ঘটিল। তাৰপিছত অনাৰ্যসকলৰ পাছত অসমলৈ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল আহিলে। অনাৰ্যসকলে যিটো আগতে সংস্কৃতি আছিল সেইটো অসমীয়া সংস্কৃতি আছিল। লগে লগে অসমলৈ আহিল কেইবা প্ৰকাৰৰ সংস্কৃতি, যিহেতুকে বিভিন্ন জাতি জনগোষ্ঠী আহিল, বিভিন্ন সংস্কৃতিও আহিলে। সকলোৱে পৰস্পৰৰ সংস্কৃতি আঁকোৱালি ললে, নিজৰ কিছুমান এৰিলে আৰু কিছুমান পূৰ্বৰ সংস্কৃতিৰ সৈতে যোগ দিলে। নিজৰ যিটো বেয়া সংস্কৃতি আছিলে তেনেকুৱা এটা সংস্কৃতি তেওঁলোকে এৰি দিলে, বা যিটো সংস্কৃতি পৰিৱৰ্তনশীল হৈ গল, এইটো সংস্কৃতি আৰু সেইটো সংস্কৃতি যেতিয়া মিলি গল, তেতিয়াহলে কিছুমান সংস্কৃতি কিছুমানে অটমেটিক কোনো কাকো জোৰ নকৰাকৈ কিছুমান সংস্কৃতি যোগ হল, কিছুমান সংস্কৃতি বিয়োগ হল। গ্ৰহণ কৰিলে, কিছুমান সংস্কৃতি গ্ৰহণ নকৰা হৈ গল। সকলোৱে এটা ভাষা গ্ৰহণ কৰিলে আৰু সকলোৱে নিজস্ব এটা অসমীয়া ভাষা উমৈহতীয়া ভাষা হিচাপে গ্ৰহণ কৰিলে। অসমীয়া ভাষাই সকলোকে এক কৰি বান্ধি ৰাখিলে। সকলো সম্প্ৰদায়ৰ ভিতৰত কাৰোবাৰ আচাৰ ব্যৱহাৰ, ৰীতি নীতি, কাৰোবাৰ ভাল লগা তেওঁলোকে গ্ৰহণ কৰিলে। আকৌ একে কথাকে প্ৰযোজ্য হল খোৱা বোৱা, পিন্ধন উৰণৰ ক্ষেত্ৰতো। কোনোৱে কাকো জোৰ নকৰাকৈ একো জাপি দিয়া নাছিল। বিভিন্ন সম্প্ৰদায়ৰ মাজত সমন্বয়ৰ সাধন হৈ বাৰে ৰহণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিল। এয়া আদৰ্শ সংস্কৃতি। এনে সংস্কৃতি গঢ়িবলৈ প্ৰত্যেক সম্প্ৰদায়ে এৰা ধৰা নীতি পালন কৰিছিল। সংস্কৃতি সম্পন্ন জাতি একোটা ত্যাগ কৰিব পৰা বা গ্ৰহণ কৰিব পৰা মানসিক শক্তি থাকে বাবে সেয়া সম্ভৱ হৈছিল, আৰু উক্ত কথা ভাষী ইয়াতে প্ৰকাশ পাইছিল। আৰু প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজস্ব যি সংস্কৃতি আছে আৰু অন্য জনগোষ্ঠীৰ যি সংস্কৃতি আছে, ইয়াৰ পৰা এৰা ধৰা বা দিয়া লোৱা এক মানসিকতা থাকে, যাৰ কাৰণে অসমীয়া জাতি জনগোষ্ঠী এক উমৈহতীয়া সেতু হৈ ৰৈছিল। ভাষা বিষয়ক সন্ধি ভাঙিব দিছে। সংস্কৃতি, সমাজত কীৰ্তি, জলাঞ্জলি, জলযোগ অঞ্জলি, উপসৰ্গৰ লগত তিনিটা শব্দ গঠন কৰা। এইটো প্ৰশ্নৰ উত্তৰটো দিয়া হোৱা নাই। উপসৰ্গৰ লগত তিনিটা শব্দ গঠন কৰিছে। এই উপসৰ্গৰ সৈতে
এই উপসৰ্গৰ সৈতে তিনিটা শব্দ গঠন কৰিব দিছে আমি উপসৰ্গ গম পাইছো যেটো প্ৰথম শব্দ প হৈ থাকিব এটো বস্তু তোমালোকক মই দি আছো আগতে বাক্য ৰচনা কৰিব দিছে ভাষা সংস্কৃতি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী একতা স্বকীয় ভাষা সংস্কৃতি আছে ইয়াত আন্ডাৰলাইন কৰি দিবা পূজা পাৰ্বণৰ মুখ্য ভূমিকা পালন কৰা ব্ৰাহ্মণসকলে হিন্দু সমাজত উচ্চ স্থান দিয়া হয় বেপাৰ বাণিজ্য কেন্দ্ৰ কৰি নগৰীয়া বসতি গঢ়ি উঠিছিল সহজ সৰল লোকে আনৰ সুখত আনন্দ অনুভৱ কৰে দিয়া লোৱা বা এৰা ধৰা মাধ্যমেৰে অসমীয়া বিবাহ কাৰ্য সম্পন্ন হয় এৰা ধৰা অসমত বাস কৰা সকলো জনগোষ্ঠীয়ে এৰা ধৰাৰ মাজেৰে অসমীয়া সংস্কৃতি গঢ়ি উঠিছিল গতিকে এইটো ভিডিঅ যদি চাই ভাল পায় লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু তোমালোকৰ যিসমূহ অসুবিধা আছে সেই অসুবিধাসমূহ আমাক হোৱাটছআপ নাম্বাৰ বা কমেন্টৰ দ্বাৰা সেইবোৰ জনালে আমি পাছত আকৌ পুনৰ তাৰ ওপৰত ভিডিঅ প্ৰস্তুত কৰিবলৈ সক্ষম হ'ম এতিয়া এটি প্ৰশ্ন ৰৈ গৈছিল আমাৰ এইটো 2 নম্বৰ উপসৰ্গৰ লগত তিনিটা শব্দ গঠন কৰা উপসৰ্গৰ লগত তিনিটা শব্দ যদি গঠন কৰিব লাগে পখৰ ৰোড বা পখৰ ৰোড বুলি আমি ব্যৱহাৰ কৰোঁ পখৰ শাসন প্ৰশাসন যিটো প্ৰশাসন আমাৰ বিদ্যালয়তো প্ৰশাসন বুলি কয় প্ৰশাসনিক বিল্ডিং বা আমাৰ প্ৰশাসনিক অফিচ আমাৰ জিলাত এখন থাকে এটা প্ৰশাসনিক য'ত ডিসি বহে য'ত জিলাৰ শীৰ্ষ বিষয়াসকল বহে যিয়ে দেশখন জিলাখন চলায় এটো হৈছে জিলাখনৰ প্ৰশাসনিক ব্যৱস্থা স্কুলখন যিসকলে চলায় শিক্ষকসকল যিটো বিল্ডিঙত বহে সেইটো প্ৰশাসনিক বিল্ডিং বোলে আৰু প্ৰগতি প্ৰগতি মানে কি উন্নতি কৰা প্ৰগতি কৰিছে আজি আমাৰ দেশখন প্ৰগতি শীৰ্ষ উপনীত হৈছে আমাৰ দেশখন উন্নত হৈছে আগৰকৈ বহুত উন্নত হৈছে গতিকে সেই বস্তুটো ইয়াত কোৱা হৈছে গতিকে ছাত্ৰ-ছাত্ৰীসকল ভিডিঅটো চাই যদি ভাল পালে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব লগতে এইটো হোৱাটছআপৰ সৈতে তোমালোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব তেনেহলে ধন্যবাদ অন্য এটি ভিডিঅলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে